সকলকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তৃষ্ণা আমি ব্লগছ। আজি এটা মই ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, কলডিল ফুলৰ পকৰি। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম, খায়ো পোৱা নাই, বনায়ো পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম, বাৰু কেনেকুৱা হয় ৰিজাল্ট নাজানো। আৰু এয়া যে ফুলৰ ভিতৰত যে কিবা ঠাৰি থাকে, মই ঠাৰিকেইডাল বাহিৰত এতিয়া ওলাই লৈছিলোঁ। এতিয়া ঠাণ্ডা পানীত ধুনীয়াকৈ মই 3বাৰমান ধুই লৈছিলোঁ। আৰু আপোনালোকে যদি বইল কৰিব খোজে বইল কৰিব পাৰে, মই কিন্তু বইল কৰা নাছিলোঁ। এতিয়া বেচন লৈ তাৰ ওপৰতে কালজিৰা, চফ্ট, নিমখ, হালধি পাউডাৰ, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ দি পানী অকণমান দি মই মিক্স কৰি লৈছিলোঁ। এতিয়া কলডিল ফুলকেইটা বেচনৰ ওপৰত দি ধুনীয়াকৈ মিক্স কৰি ল'ম। মই মানে তেল বেছি ব্যৱহাৰ নকৰোঁ, অকণমান তেলতে ফ্ৰাই কৰিম বুলি ভাবিছিলোঁ। যদি বেছি তেল লয় আপোনালোকে ল'ব পাৰে। এতিয়া মই তেলৰ ওপৰতে এটা এটাকৈ পকৰি বনাবৰ বাবে দি দিছোঁ। এতিয়া অকণমান টাইম মই ফ্ৰাই কৰি ল'ম, যেতিয়ালৈকে বস্তুটো ৰঙচীয়া নহয়। এতিয়া আমাৰ পকৰি ৰেডি হ'লেই আৰু। খাই কিনে বাৰু নাজানো কেনেকুৱা পাওঁ, ৰিজাল্ট ভালেই পাম বুলি ভাবিছিলোঁ। আৰু খাই কিন্তু ৰিজাল্ট ভালেই পাইছিলোঁ মই, একদম টেষ্টি হৈছিলে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। আৰু আজিৰ মই ভিডিঅ'টো ইমানতে ৰাখিলোঁ। নেক্সট এটা ব্লগ ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই। প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল।